হেল্ল' বন্ধুসকল, আপোনালোকক মোৰ দ্বিতীয় ব্লগলৈ স্বাগত। মই গৈ আছোঁ আজি হেভেন হিলছলৈ। ভিডিঅ'খন স্কিপ নকৰি শেষলৈ চাই থাকক। অলপমান সময় আমি ৰাস্তাত ৰখিলোঁ। ওচৰত এখন দোকান পালোঁ আৰু মই গৈ আছোঁ দোকানৰ ভিতৰ ফালে। আমাৰ এয়া কিবা কৈ দিয়া, কি লৈছা চাদেক? ইয়াৰ পৰা আমি কিবা কিবি খাই কিনে ওলাম বাৰু। ভিডিঅ'খন শেষলৈ চাই থাকক। সেউজীয়া দৃশ্যবোৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু আমাৰ চাৰিওফালে প্ৰাকৃতিক দৃশ্যবোৰ চাই থাকক। বৰষুণৰ বতৰ, ৰাস্তাবোৰ ইমান বেয়া আছিল, পানীৰে ভৰপূৰ হৈ আছিল। ল'ৰাবিলাকে খেলি আছে, আমি গৈ আছোঁ ভিতৰ ফালে। ভাইটি, তোমাৰ ঘৰ ক'ত? নগাঁও। ঠাইৰ নামটো কি? এইটো আপোনাৰ লোকেল এটা বুলি কয়। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে, ওপৰত গৈছিলোঁ, বহুত ভাল লাগিলে, পানী পৰি আছে, তাত গৈছিলোঁ, বহুত ভাল লাগিছে আমাৰ। ইয়াত কিছুমান মানুহ আছে, সিহঁতক আমি সুধিম ঠাইৰ বিষয়ে, ঠাইখন কেনেকুৱা। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ নগাঁও বটদ্ৰৱা সমষ্টি। এইটো ঠাইৰ নামটো কি? এইটো আপোনাৰ লোকেল এটা কপাতলি বুলি কয়। আমি শুনি আছোঁ হেভেন হিলছ বুলি, সেইটো সঁচাই নাই? অঁ, সেইটো সঁচাই। আমি আগৰ পৰাই শুনি আছোঁ হেভেন হিলছ বুলি। অঁ, এইটো ইংলিছত মানে হেভেন হিলছ বুলি কয়। হেভেন হিলছ। ঠাইখন কেনেকুৱা চালে? বহুত ভাল, বহুত ভাল, মানে কি ক'ম মানে। ঝৰ্ণা ওপৰত যে আৰু বহুত ভাল লাগে। ঝৰ্ণা আছে নে নাই? অঁ, ঝৰ্ণা আছে। গা ধুব পাৰি ইয়াতে? অঁ, পাৰি। ইয়াতে ঝৰ্ণাও আছে। হেভেন হিলছৰ মেইন ঝৰ্ণাখন এইটো চাই লওক আপোনালোকে।